আমাৰ ছোৱালীয়ে এবাৰ গোল আনিব এইবাৰ আমাৰ ছোৱালীয়ে গোল আনিবই বক্সিং ষ্টাৰ লাভলিনাৰ প্ৰতি এয়াই অসমবাসীৰ বিশ্বাসত পূৰ্ণভাৱে থিয় দিলে অসম কন্যাই প্ৰতিপক্ষক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত সৰু পথাৰৰ জীয়ৰী স্থান পেৰিছৰ এৰিনা পেৰিছ নৰ্থ ২৭ জুলাইৰ পৰা বিভিন্ন দেশৰ বক্সাৰে অলিম্পিক পদকৰ বাবে যুঁজ কৰি আছে কিন্তু আজিৰ দিনটো আছিল বিশেষ অসমৰ বাবে বিশেষ কাৰণ বক্সিং ৰিঙত নিজৰ প্ৰতিভা দেখুওৱাৰ বাবে নামিছিল অসম কন্যা লাভলিনা বৰগোহাঁই সময় আছিল বিয়লি ৩:৫০ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী লাভলিনা এইবাৰ অৱতীৰ্ণ হৈছে ৭৫ কিলো শাখাত অষ্টম বাছনিপ্ৰাপ্ত লাভলিনা ৰেংকিং পোৱা একমাত্ৰ ভাৰতীয় খেলুৱৈ প্ৰি কোৱাৰ্টাৰ ফাইনেলত লাভলিনাৰ সন্মুখত আছিল চুনিভা হফষ্টেড চুনিভা আছিল জুনিয়ৰৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন কিন্তু অসম কন্যাৰ দুৰ্দান্ত খেলৰ সন্মুখত চুনিভা হয় ধৰাহাই তিনিটা ৰাউণ্ডতে ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণজয়ৰ সপোন সজীৱ কৰি ৰাখে লাভলিনাই লাভলিনাৰ এই উচ্চ প্ৰদৰ্শনক লৈ সুখী তেওঁৰ পিতৃ মাতৃ স্বৰ্ণজয়ৰ ধ্যানত মগ্ন লাভলিনাই শাওণ মাহত পালিছে ব্ৰত নিৰামিষ আহাৰ ভোজন কৰি অলিম্পিকত খেলিছে তেওঁ লাভলিনাৰ এইবাৰ কোনো মেচ টিভিত চোৱা নাই তেওঁৰ পিতৃ মাতৃয়ে পিতৃৰ মতে লাভলিনাৰ বাবে ৭৫ কেজি শাখা লাকি ব্ৰতটো তাই এতিয়া নহয় তাই টকিঅ' অলিম্পিকৰ পাছৰ পৰাই সেইখিনি ব্ৰত ধৰিছে কিন্তু এইটো নহয় যিখিনি সোমবাৰে মঙলবাৰে তেনেধৰণে তাই নিৰামিষ আহাৰ গ্ৰহণ কৰে আৰু সেইটো আচলতে থাকিব লাগে অকল খেলুৱৈ বুলিয়েই নহয় খেলুৱৈ হিচাপে তেওঁলোকে সেইখিনি বুজি পাব আৰু আমিতো ভাবোঁ আমাৰ ছোৱালীয়ে ভাল খেলক কিন্তু সেইটোৱেই ভালটো খেলিলেই নহ'ব চেম্পিয়নটো হ'ব লাগিব আৰু চেম্পিয়ন হ'বলৈ যাওঁতে প্ৰত্যাহ্বানখিনি গ্ৰহণ কৰিব পাৰিব লাগিব আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ যাওঁতে মাৰিলেই নহ'ব মাৰো খাব পাৰিব লাগিব আৰু মাৰ খাব পাৰিলেহে জিকিব পাৰিব ইপিনে প্ৰি কোৱাৰ্টাৰ ফাইনেলত সহজভাৱে জয়লাভ কৰিলেও কোৱাৰ্টাৰ ফাইনেলত লাভলিনাৰ বাবে হ'ব বহু কঠিন কোৱাৰ্টাৰ ফাইনেলত পাহাৰ সমান প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হ'ব তেওঁ চীনৰ লি কিয়ানৰ বিৰুদ্ধে যুঁজত নামিব লাভলিনা ৪ আগষ্টত বিয়লি ৩:০২ অনুষ্ঠিত হ'ব মেচ লি কিয়ান হৈছে ৭৫ কিলো শাখাৰ শীৰ্ষ বাছনিপ্ৰাপ্ত বক্সাৰ চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে লং ৰেঞ্জত খেলিলে আহিব পাৰে ভাল খবৰ নেক্সট কোৱাৰ্টাৰ ফাইনেলখন চাওক আজি যিটো খেল দেখিছে আপোনালোকে লি কিয়ানো এটা ভাল বক্সাৰ হয় আৰু লাভলিনাও ভাল বক্সাৰ দুয়োজন এক্সপিৰিয়েঞ্চ বক্সাৰ হয় আমি যদি দুয়োজনৰ এচিভমেণ্ট চাওঁ মানে ইকুৱেল বুলি ক'ব পাৰোঁ তো তাত কাম দিব আপোনাৰ টেকনিক কোনে কিমান প্ৰপাৰ টেকনিক আৰু স্কিল শ্ব' কৰিব পাৰে তেওঁৱে লিড ল'ব আৰু মই আশা কৰোঁ যে লাভলিনাই এটা ভাল খেল প্ৰদৰ্শন কৰিব কাৰণ মানুহৰ লাভলিনাৰ যিটো সপোন এই সপোনটো তাই এই অলিম্পিকতে বাস্তৱত পৰিণত কৰিব বুলি মই আশা কৰিছোঁ লাভলিনাৰ আজিৰ প্ৰদৰ্শনক লৈ সুখী ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সভাপতি অজয় সিং আৰু সাধাৰণ সম্পাদক হেমন্ত কলিতা खुशी की बात है कि लवलीना बोर्गोहेन आज पहले अपने राउंड ऑफ 16 जो है उसमें विजयी रही और जैसे आप लोग सब जानते हैं कि पिछले ओलंपिक्स में ब्रॉन्ज मेडल विनर थी BFI का पूरा समर्थन लवलीना के साथ हमेशा रहा है और हमेशा रहेगा लवलीना बहुत ভাল খেলিলে প্ৰাউড ফিল কৰোঁ লভলিনাই আজি এখন বাউট খেলিলে এতিয়া আপোনালোকে দেখিলে একদম ইজি লৈছে লভলিনা দূৰৰ পৰা খেলিছে ওচৰত আহিব দিয়া নাই অপনেণ্টক বহুত ভাল খেলিলে অহা বাউটখন লভলিনা চাইনাৰ লগত হ'ব এনেকৈ ছাৰে ক'লে চাইনাৰ লগত টাফ আছে টাফ বাউট কিন্তু যদি চাইনাৰ লগত যদি আমি গ'ল্ড মেডেল প্ৰস্পেক্ট লভলিনাৰ আহি যাব চিটিঙত নম্বৰ 1 আছে চাইনা বহুত আশা কৰিছোঁ বহুত ভাল অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ সাধাৰণ সম্পাদক হেমন্ত কলিতাৰ বিশ্বাস যে লাভলিনাই এনেকৈ খেলি থাকিলে চীনৰ লি কিয়ানৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হ'ব টকিঅ' অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছিল লি কিয়ানে ২০১৬ৰ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল চীনৰ এইগৰাকী বক্সাৰে লাভলিনা আৰু লি কিয়ানৰ শেহতীয়া দুখন খেলৰ ফলাফল ১-১ পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলখনৰ পৰা নিশ্চিত হ'ব দুয়োৰে মাজত বৰ্তমান সময়ত কোন শ্ৰেষ্ঠ টকিঅ' অলিম্পিকত পোৱা পদকৰ ৰং এইবাৰ পেৰিছত সলনি হ'ব বুলি আশাবাদী ক্ৰীড়াপ্ৰেমীসকল ছেমিফাইনেলত স্থান লাভ কৰি ইতিহাসত পুনৰ নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰক অসম কন্যাই এয়াই সকলোৰে কামনা স্পৰ্টছ ডেস্ক NK TV